বোকাহাট কুৰাবাহীৰ পৰা আহিছোঁ। আমাৰ দৌৰটো ষ্টাৰ্ট হৈছিলে আপোনাৰ কুৰাবাহী সত্ৰৰ পৰা। জুবিন দাক মানে জুবিন দা যিহেতু ন্যায় হোৱা নাই ন, ন্যায় ক্ষেত্ৰতে মই আহিছোঁ আৰু পৰিৱেশৰ লগত আহিছোঁ, সেই দুটাই মানে। হা ইয়াত দেখি ভালেই লাগিছে, যিহেতু জুবিন দাক মোৰ আগত ওচৰৰ পৰা লগ পাবলৈ মন আছিলে। তেওঁ ঘৰলৈ দৌৰি যোৱা মোৰ এটা প্ৰগ্ৰেম আছিলে। ইমান খন্তেকত যে তেওঁ নাইকিয়া হৈ যাব সেইটো আমিতো ভবা নাছিলোঁ এনেকুৱা এটা হৈ যাব বুলি। কিন্তু মনত সদায় আহি থাকে জুবিন দাই, মানে মনত সদায় আহে যে জুবিন দাই এদিন লগ কৰিব, তই দৌৰি যাব লাগিব, সেইবিলাক মনলৈ আহি থাকে মোৰ। তাৰপিছত ঘটনাটো এনেকৈ হৈ গ'ল। হৈ যোৱাৰ পিছত মই ভাবিলোঁ কি জুবিন দাৰ যিহেতু ন্যায় দিয়া নাই ন চৰকাৰে, মই দৌৰি পেলাই জুবিন দাৰ কাৰণে ন্যায় বিচাৰি পেলাই মই জুবিন দাৰ ক্ষেত্ৰলৈ যাম। আমি কালি 8টা বজাত আহিছোঁ দিনত, ৰাতিপুৱা। তাৰপৰা আজি আপোনাৰ 3টা বজাত পাইছোঁগৈ আৰু, কিন্তু দিনে ৰাতিয়ে দৌৰি আহিছোঁ। ক'ৰবাতো খোৱা বোৱাটো কৰিবই লাগিব ন, বহুত দূৰ হৈ যায়। মোৰ দীপজ্যোতি দাস। আৰু আপোনাৰ অসমৰ মুখ্যমন্ত্ৰী আছেই ন, তেওঁ ন্যায় সোনকালে যাতে দিয়ে, তেওঁ সেইটোৱে অনুৰোধ মোৰ ফালৰ পৰা দেই। সকলো ৰাইজেই কৈ আছে আমাক ন্যায় সোনকালে লাগে ন, গৰিমা বৌ কৈ আছে ন্যায় লাগে কথা। সেইখিনিয়ে আৰু। এইটো নাহৰ পুলি লৈ আহিছোঁ, জুবিন দা যিহেতু ভাল পায় নাহৰ পুলি। আমি যিহেতু পিছবেলা সময় হ'ল ন, সেইটো কাৰণে আমি পুলি ৰোৱা নাই। আমি ইয়াতে কমিটি আছে, মই কমিটিতে চঞ্জাই দিছোঁ, তেওঁলোকে ক'ৰবাত ৰুব ভাল জেগাত। কাৰণ পুলিটো আমি প্ৰতিপাল কৰিব লাগিব ন, মই ইয়াত ৰুই থৈ যাম, কাইলৈ মৰি থাকিব, ভাল নালাগিব। সেইটো কাৰণে য'ত নাহৰ থাকিব ত'ততো জুবিন দা থাকিবই ন, সেইটো কাৰণে আমি নাহৰ পুলি ঘৰৰ পৰা লৈ আহিছোঁ। এইটো কিন্তু মই লৈ যাম ঘৰৰ, মানে ঘৰলৈ বুলি নহয়, মই ৰাস্তা যাওঁতে কোনোবা ব্যক্তিক যি পাওঁ, এইটো মই তেওঁক ৰুবলৈ মই দিম বুলি ভাবিছোঁ। সেয়াই আৰু।